এই বন্ধুসকল তো আজি মই আপোনালোকক লৈ যাম এক ঠাইলৈ সো ভিডিওটো শুরুর পৰা অন্তলৈকে চাই থাকিব আৰু আমি কি ক'ত যাম কি কৰিম সো তাকে দেখাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু আপোনালোকে যদি মোৰ ভিডিওত নতুন আছে বা নতুন হয় তেতিয়া লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্রাইব কৰি ৰাখিব তাকি এনেকুৱা ভিডিও পাব কাৰণে ঠিক আছে আৰু যিবিলাকে কৰি থৈছে সেইবিলাকৰ কাৰণে মোৰ বহুত দিলৰ পৰা ধন্যবাদ জনাইছো বলক এতিয়া আমি মেন জেগালে আপোনালোকক দেখুৱাই আছো ঠিক আছে সো বলক Subscribe my YouTube channel Bijoy Adivasi. हेलो दोस्तों सो या मैं गई आसो এতিয়া ट्रैक्टर লৈ ওলাইছো কোট গৈছো আপোনালোকে দেখিলে ধুনিয়াকে গম পাব আর এতিয়া মই গৈ থকাৰ অৱস্থাত ইয়া দেখি আছে আগফালে বলক দেখুম সো হে দেখিছে সো ইয়াত একদম অকল হৰিয়াকে মই গৈ আছো এতিয়া বৰ্তমান আনিব কাৰণে ট্ৰেক্টৰ লৈ এটা কি আনিম তাকে আপোনালোকক দেখুৱাম আৰু দেখুৱাই ভিডিওটো বহুত ভাল লাগে লাইক কমেন্ট কৰি সাবস্ক্রাইব কৰি ৰাখিব ঠিক আছে বলক এতিয়া দেখুৱাই আছো আপোনালোকক আৰু ধুনিয়াকে এই ফোন আহিব ফোন লবলাই গৈছে ঠিক আছে তো বলক ইয়াত ৰাখি দিছো মই অলপমান চলো দোস্তো ওলাই আহিছো এতিয়া মানে গৈ আছো আৰু আপোনালোকক দেখুৱাই ঠিক আছে সো চাই থাকিব হা दोस्तों ये देखिसे এতিয়া আমি একদম উঠাই আছো মানে মহিলাখিনি উঠাই আছে একটা উপৰত আছে আর দুজনী তলত তো এইখিনি লোড হৈ আছে ইয়া ধুনিয়াকে দেখি পাই আছে এখানে মাথাত লৈছে লৈ মানে এনেকে উঠাই দিয়া হল আৰু এইখিনি উঠাই লোৱাৰ পিছত মানে খতম হ'ব তাৰ পিছত আমি গুছি আহিম এটো অলু খেৰ হয় সো এটো ঘৰ চাউনি কাৰণে আমি লৈ আহিছো কাটি কৰি তো আপোনালোকে ভিডিওটো কেনে পাই ভাল লাগে তো লাইক কমেন্ট শেয়ার কৰি সাবস্ক্রাইব কৰি ৰাখিব আৰু এনেকুৱা ভিডিও পাব কাৰণে পোন প্ৰথম পাব কাৰণে ঠিক আছে সো আমি ইয়া দেখুৱাইছো সো বলক আৰু আগলৈ আমি দেখুৱাই যাম ঠিক আছে আৰু এইখিনি পৰা আপোনালোকে চাই থাকিব ভিডিওটো আৰু তো গাইস দেখিছে আমি আহি পালো আৰু আহি পাই আমি এতিয়া দেখুৱাম যে আনলোড কৰি দিলো ঠিক আছে আনলোড কৰি ইয়া বেক ক্যামেৰা কৰি আপোনালোকক দেখুৱাইছো আপোনালোকে ভিডিওটো শুৰুৰ পৰা অন্তলৈকে চাই থাকিব কিন্তু বেক ক্যামেৰা নকৰা এনেকৈ যদি দেখাব পাৰিম ইয়া দেখিছে খেৰ হয় তো কাটি আনিলো এনেকৈ গোটেই ইয়াত মানে শুকুৱাই দিছো এতিয়া দেখিছে গোটেই আনি ইয়াত শুকুৱাই দিছো আৰু বাকিখিনি নিজৰ আছিলে সেইটা লৈ গ'ল সো এইটো আমি ঘৰ বনাম মানে ঘৰবিলাকো বৰ হেৰি নাই হোৱা দেখিছে ঘৰটো এইটো বাৰু টিঙৰ ঘৰ এই পাকঘৰটো অলপমান বনাব লাগে সেইকাৰণে খেৰ কাটিলো খেৰ কাটি কৰি গাড়ীখনত উঠাই মেলি আকিও লৈ আহিলো ঠিক আছে সো ভিডিওটো বহুত দীঘলীয়া নকৰি মই অলপ ইয়াতে সামৰণি মাৰিছো আৰু সামৰণি মৰাৰ আগে আপোনালোকক কৈছো কি যে ভিডিও লাইক কমেন্ট শেয়ার কৰি সাবস্ক্রাইব কৰি ৰাখিব আৰু যিবিলাকে মোৰ সাবস্ক্রাইবার হয় সেইখিনি
ছাবস্ক্ৰাইবাৰটো কৰি থৈছে, সেইকাৰণে সিহঁতক বহুত বহুত ধন্যবাদ দিছোঁ। তাৰপিছত যিহে নাই কৰা সি কৰি দিবলৈ অনুমতি জনাইছোঁ। ঠিক আছে, তো ব'লক দেখুৱাই আছোঁ। আজিৰ পৰা ইমানেই, আৰু বেলেগ একটা টপিক লৈ আহিম, তেতিয়ালৈকে জয় অসম।